এইখন কেনেকুৱা ধৰণৰ নতুন ভাৰত য'ত পলিটিচিয়ানৰ ওপৰত যদি যোগ কৰা হয় তেন্তে এনেকুৱা হাংগামা পুলিচ কেছ আৰম্ভ হয়। এইখন কেনেকুৱা ধৰণৰ নতুন ভাৰত য'ত বেংকৰ দুৰ্নীতিৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰা সাংবাদিকক এজন মুখ্যমন্ত্ৰীৰ নিৰ্দেশত 2-3বাৰকৈ জেলত নিয়া হয়। এইখন কেনেকুৱা ধৰণৰ নতুন ভাৰত য'ত ছবি অঁকা আৰ্টিষ্টক জেলত ভৰোৱা হয়। এইখন কেনেকুৱা ধৰণৰ নতুন ভাৰত য'ত কবিতা লিখাৰ কাৰণে জেলত ভৰোৱা হয়। এইখন কেনেকুৱা ধৰণৰ নতুন ভাৰত য'ত মুম্বাইত হোৱা এটা কমেডি শ্ব'ত মাৰা এটা জোকৰ বাবে অসমত FIR ৰেজিষ্টাৰ কৰা হয়। এইখন কেনেকুৱা ধৰণৰ নতুন ভাৰত য'ত বিজেপিৰ এগেইনষ্টত মাত মতা মানেই পাকিস্তানী দেশদ্ৰোহী আখ্যা দিয়া হয়। এইখন ভাৰতত যদি ভুলতো এজন পলিটিচিয়ানৰ ৰোষত পৰে তেন্তে আপোনাৰ জীৱন একেবাৰে শেষ বুলি ধৰি লওক। কাৰণ আমাৰ ভাৰতৰ পলিটিচিয়ানবোৰ সমাজসেৱক নহয়, এওঁলোক হৈছে একোজন ৰজা। যি ৰজাই যদি বিচাৰে আপোনাক আম্বানী আদানী বনাই দিব পাৰে, সেই ৰজাই যদি বিচাৰে আপোনাক ফুটপাথত মাগি ফুৰা এটা ভিক্ষাৰী কৰি দিব পাৰে। গণতান্ত্ৰিক দেশৰ এওঁলোক বৰ আচৰিত ৰজা আৰু আমিও বৰ আচৰিত প্ৰজা, বৰ অজলা প্ৰজা যিয়ে ইলেকশ্যনৰ সময়ত ৰজাৰ একনায়কত্ববাদিতাৰ কথা পাহৰি যাওঁ। যি ৰজাৰ নিৰ্দেশত আমাৰ ল'ৰাক গুলিয়াই মাৰা হৈছিল সেইবোৰ কথা আমি পাহৰি যাওঁ। এনেকুৱাই হৈছে আমাৰ ভোটাৰ প্ৰজা। এই ভিডিঅ'টো আপুনি নিৰপেক্ষ হৈ সম্পূৰ্ণ চাওক আৰু আপোনাৰ জাতীয়তাবাদী মনটোক প্ৰশ্ন কৰক, আপুনি কি কৰি আছে, আপুনি কিয় চকু মুদি আছে। টকাৰ বাবে মানুহে কি কৰিব পাৰে? হয়তো মোৰ প্ৰশ্নটো ভুল হৈছে। প্ৰশ্নটো হ'ব চাগে টকাৰ বাবে মানুহে কি কৰিব নোৱাৰে। টকাৰ বাবে ডাঙৰ ডাঙৰ নেতাই বিজেপিত যোগদান কৰিব পাৰে। টকাৰ বাবেই মানুহে নিজৰ বিবেক বিক্ৰী কৰিব পাৰে। আচলতে আপোনালোকে গম পায় নে নাপায় নাজানো, বিজেপি দলটোত এটা ৱাশ্বিং মেচিন আছে যিটোত এবাৰ সোমাই গ'লে সকলো ক্ৰাইম স্কেমৰ পৰা বাচি যাব পাৰি। আপোনালোক বহুতেই হয়তো এই কথাটো বিশ্বাস কৰিব পৰা নাই, কিন্তু মোৰ ওচৰত ইয়াৰ প্ৰুফ আছে। বেলেগ ৰাজ্যৰ কথা নকওঁৱেই, হিমন্ত বিশ্ব শৰ্মা যি বৰ ডাঙৰ ডাঙৰ ভাষণ দিয়ে, তেওঁ যেতিয়া কংগ্ৰেছত আছিল, যেতিয়া চেণ্ট্ৰেলত বিজেপি আহিল, তেতিয়া তেওঁৰ ঘৰত বেক টু বেক ED CBI ৰেড পৰা আৰম্ভ হৈছিল। কাৰণ তেওঁৰ বিৰুদ্ধে সাৰদা স্কেমকে আদি কৰি বহু দুৰ্নীতিৰ গোচৰ আছিল। কিন্তু আমাৰ চতুৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৰিলে? লাহেকৈ বিজেপিত জইন কৰি দিলে। তেওঁ ভয়ত বিজেপিত যোগদান কৰিছিল, তেওঁ লোভত বিজেপিত যোগদান কৰিছিল। অপৰাধ ধৰা পৰাৰ ভয় আৰু পদবীৰ লোভত তেওঁ বিজেপিত যোগদান কৰিছিল। কাৰণ তেতিয়া অসমৰ লগতে গোটেই ভাৰততে চলি আছিল মোদী ঢৌ। গতিকে সেই ঢৌৰ সুবিধা লৈয়ে সুবিধাবাদী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিজেপিত যোগদান কৰিছিল। পীযুষ হাজৰিকা, ৰূপজ্যোতি কুৰ্মী এওঁলোকৰ ক্ষেত্ৰতো একেই। পদবীৰ লোভ আৰু টকাৰ লোভে এওঁলোকক বিজেপি দলত যোগদান কৰিবলৈ বাধ্য কৰাইছিল। আপুনি ভাবে নেকি এই পলিটিচিয়ানবোৰে সাধাৰণ প্ৰজাৰ কথা চিন্তা কৰে? আপুনি ভাবে নেকি হিন্দুত্বৰ কথা ইমান কোৱা এওঁলোকে পাৰ্চনেলি হিন্দুৰ বাবে ইমান ভাবে বুলি? এওঁলোক যিটো ৰাজনৈতিক দলতে থাকে সেইটো ৰাজনৈতিক দলৰ নীতিকে এওঁলোকে খুব অন্ধভাৱে প্ৰচাৰ প্ৰসাৰ কৰে, যাতে তেওঁলোকৰ দলৰ ওপৰৰ লেভেলৰ চাহাবসকলৰ চকুত পৰে। তেতিয়াহে তেওঁলোকে এটা ভাল পদবী আশা কৰিব পাৰিব। আৰু এইটো নহয় যে এওঁলোক এটা দলৰে ভক্ত। কাইলৈ যদি বিজেপিৰ নাও ডুবা আৰম্ভ হয় আৰু কংগ্ৰেছ বা বেলেগ দলৰ স্থিতি মজবুত হয়, তেতিয়া এওঁলোকে যে আকৌ সেই দললৈ ঢাপলি নেমেলিব তাৰ নিশ্চয়তা কিমান আপুনি নিজেই হয়তো বুজি পাইছে। কাৰণ MLA ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই নিজৰ মাকৰ শপত খাই কৈছিল যে তেওঁ বিজেপিত কেতিয়াও যোগদান নকৰে, আৰু পাছৰখিনি কি হ'ল আপোনালোক নিজেই দেখিলে। সেইটো কাৰণে কোনো দলৰ অন্ধভক্ত বা চামচা নহ'ব। ভাল কামক সমৰ্থন কৰক, কিন্তু তেনেকেই বেয়া কামৰো গৰিহণা দিবলৈ পাৰিব লাগিব। চৰকাৰক যিমানে সমালোচনা কৰিব সিমানেই তেওঁলোকে সাধাৰণ মানুহৰ বাবে ভাল কাম কৰিবলৈ দায়বদ্ধ হ'ব। মোৰ লগত আপোনাৰ মতামত মিল বা অমিল থাকিব পাৰে, যিবোৰ আপুনি কমেণ্ট ছেকশ্যনত শ্বেয়াৰ কৰিব পাৰে। That's it for today. ভিডিঅ'টো যদি ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে। জয় আই অসম।